বকলিয়া টাউন কমিটিৰ আণ্ডাৰত 18-19 যোনটো বৰ্ষৰ যোনটো SOP যোনটো তেওঁলোকৰ যোনটো কাম চলিছিলে সেইটোৰ ওপৰত আমি এখন RTI পিটিশ্যন কৰিছিলোঁ। RTI পিটিশ্যন কৰাৰ পিছত আমি ফিল্ড ভিজিট আজি আমি উচুকা এটা সজাতি দলে গৈছিলোঁ। ফিটা লৈ আমি বিভিন্ন প্ৰান্তত আমি যোগমাগ কৰিছিলোঁ। যেনে ধৰণত প্ৰজেক্টখিনি হ'ব লাগে তেনেকুৱা ধৰণত আমি প্ৰজেক্ট লক্ষ্য কৰা পোৱা নাই। একদম ব্যাপক খেলিমেলি আৰু লগতে আমাৰ চেয়াৰমেন ডাঙৰীয়াৰ নিজৰ 1 নম্বৰ ৱাৰ্ডতে ব্যাপক ধৰণৰ খেলিমেলি হৈ আছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে এই যোনবিলাক ঘৰ টাউন কমিটি নিৰ্মাণ চলি আছে তাতো তেওঁলোকে পইচা লোৱা আমি বাৰম্বাৰ আমি সংবাদ মাধ্যমৰ থ্ৰুদি বা সংবাদ মাধ্যমত বিভিন্ন ধৰণত ওলাই আছে। কিন্তু এতিয়ালৈকে অট'নমাছ কাউন্সিলে এই টাউন কমিটিৰ বকলিয়া টাউন কমিটিৰ ওপৰত কোনো ব্যৱস্থা লোৱা আমি লক্ষ্য কৰিব পৰা নাই। সেয়েহে আমি ক'ব বিচাৰোঁ ইমিডিয়েটলি এইটো টাউন কমিটিৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু টাউন কমিটিৰ চেয়াৰমেনক অতি সোনকালে পদত্যাগ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু যদি নহয় তেতিয়াহ'লে অনাগত দিনত আমি ইয়াৰ ওপৰত তীব্ৰ আন্দোলন কৰিবলৈ বা আমি এইবিলাক কাগজ লৈ ভিজিলেন্সত আমি দিবলৈ আমি বাধ্য হ'ম। অতি সোনকালে আমি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰখনে এইটোৰ ওপৰত গুৰুত্ব লৈ কৰি অতি সোনকালে চেয়াৰমেনক পদত্যাগ কৰিব লাগে আৰু ইয়াৰ ওপৰত অতি সোনকালে তদন্ত কৰিব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ।